নমস্কাৰ প্ৰিয় দৰ্শক সংবাদ প্ৰবাহৰ আজিৰ খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছো বিগত সপ্তাহৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰৰ সৈতে মই নৱজিত ডেকা আজিৰ সংবাদ প্ৰবাহত আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত পঞ্চম উপায়ুক্ত সন্মিলনৰ সামৰণি रोजगार मेलार अंश हिसाबे অসমতো কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ 217 গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান ৰাজ্যজুৰি প্ৰগতিবাদী সাংবাদিক পৰাগ কুমাৰ দাসৰ মৃত্যুবাৰ্ষিকীত সাংবাদিক গৰাকীলৈ শ্ৰদ্ধাৰ্ঘ্য ঢকুৱাখানাৰ মৌফুলি চাপৰিত ফাট বিহুৰ অনুষ্ঠানত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ 67 সংখ্যক প্ৰতিষ্ঠা দিৱস পালন প্ৰিয় দৰ্শক ৰাজ্যৰ প্ৰতিটো বিধানসভা সমষ্টি মাত্ৰ একোটাকৈ ৰাজহ চক্ৰৰে সংলগ্ন কৰা হ'ব একগৰাকীকৈ অতিৰিক্ত উপায়ুক্তৰ সহযোগত উপায়ুক্তসকলে ৰাজহ আন্তঃগাঁথনি আৰু সামাজিক কল্যাণ বিষয়সমূহ চোৱাচিতা কৰিব প্ৰিয় দৰ্শক বিগত সপ্তাহত পঞ্চম উপায়ুক্ত সন্মিলনত অধ্যক্ষতা কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰে এটি ৰেঙনি বিগত সপ্তাহৰ 15 মেৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ডিব্ৰুগড় আৰু তিনিচুকীয়াত পঞ্চম উপায়ুক্ত সন্মিলন অনুষ্ঠিত হয় ৰাজ্যখনৰ জিলা উপায়ুক্ত আৰু কেইবাগৰাকী উচ্চপদস্থ প্ৰশাসনিক বিষয়াৰ উপস্থিতিত এই সন্মিলন অনুষ্ঠিত হয় প্ৰথম দিনা 5খন বৈঠকৰ 3খন ডিব্ৰুগড় জিলাত অনুষ্ঠিত হয় বৈঠকত উদ্যোগ বাণিজ্য আৰু সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰাৰ উপস্থিতিত পৰ্যালোচনা আৰম্ভ হয় আনহাতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অতিথিশালাৰ কনফাৰেন্স হলত বিত্ত মহিলা আৰু শিশু উন্নয়ন বিভাগৰ ৰাজ্যিক মন্ত্ৰী অজন্তা নেওগে নগাঁও মৰিগাঁও আৰু দৰং জিলাৰ উপায়ুক্ত আৰু বিভিন্ন বিভাগৰ সৈতে পৰ্যালোচনা সভা অনুষ্ঠিত কৰে তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত অনুষ্ঠিত হ'ব জিলা উপায়ুক্তসকলৰ উপৰিও আমাৰ চৰকাৰৰ যিসকল উচ্চপদস্থ বিষয়া আছে সকলো বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ উপস্থিতিত মন্ত্ৰীসকলৰ উপস্থিতিত এই কনফাৰেন্স অনুষ্ঠিত হৈ আহিছে আৰু এইবাৰ 5টা গোটত 5জন মন্ত্ৰীৰ অধ্যক্ষতাত এই কনফাৰেন্স অনুষ্ঠিত হ'ব আজি প্ৰথম দিনা বিভিন্ন জিলাসমূহৰ মাজত গোট গঠন কৰা হৈছে আৰু সেই গোটসমূহক লৈ সেই জিলাসমূহত কেনেধৰণৰ চৰকাৰ ৰাজ্য চৰকাৰ অথবা কেন্দ্ৰীয় চৰকাৰৰ কাম কাজসমূহ কেনেধৰণে ৰূপায়িত হৈ আছে সেই সম্পৰ্কত ৰিভিউ কৰা হ'ব তাৰ লগতে জনসাধাৰণৰ যিসমূহ এক্সপেক্টেশ্যন আছে কাৰণ বিভিন্ন সময়ত জিলা উপায়ুক্তক বা প্ৰশাসনৰ হাতত ৰাইজে বিভিন্ন ধৰণৰ মনৰ কথাবিলাক অৱগত কৰে সেইবিলাকৰ ওপৰতো চৰ্চা হ'ব উপায়ুক্ত সন্মিলনৰ দ্বিতীয় দিনা অৰ্থাৎ মঙলবাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত সন্মিলন অনুষ্ঠিত হয় সন্মিলনত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই প্ৰকাশ কৰে যে ৰাজ্যৰ প্ৰতিটো বিধানসভা সমষ্টি মাত্ৰ একোটাকৈ ৰাজহ চক্ৰেৰে সংলগ্ন কৰা হ'ব একগৰাকীকৈ অতিৰিক্ত উপায়ুক্তৰ সহযোগত উপায়ুক্তসকলে ৰাজহ আন্তঃগাঁথনি আৰু সামাজিক কল্যাণ বিষয়সমূহ চোৱাচিতা কৰিব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে লগতে কয় যে জিলাসমূহৰ সকলো কাম কাজ এতিয়াৰে পৰা সংশ্লিষ্ট বিভাগসমূহৰ সৈতে পোনপটীয়াকৈ সংযোগ ঘটোৱা হ'ব আৰু অভিভাৱক মন্ত্ৰীসকলে প্ৰতিখন জিলা চোৱাচিতাৰ দায়িত্ব বহন কৰিব ৰাতিপুৱা 10 বজাৰ পৰা ৰাতি 9 বজালৈকে এই গ্ৰুপসমূহৰ সন্মুখত ডিসি সকলে প্ৰেজেন্টেশন দিলে আৰু এজন মন্ত্ৰী আৰু এডিশনেল চিফ সেক্ৰেটাৰীয়ে সেই প্ৰেজেন্টেশনৰ ওপৰত তেওঁলোকৰ মন্তব্য লিপিবদ্ধ কৰিলে আজি ৰাতিপুৱা আমি সেই যোৱাকালিৰ সমীক্ষা বৈঠকৰ যেটো ফসল মূল কথাখিনি আমি ইয়াতে আলোচনা কৰিম গধূলি আমি যেটো সমষ্টি পৰ্যায়লৈকে উপায়ুক্তৰ কাৰ্যালয় লৈ যাব খুজিছো আৰু তাৰ ৰূপৰেখা কেনেকুৱা হ'ব পাৰে যেহেতু গুৱাহাটীত আমি থাকো জিলাৰ বাস্তৱ অভিজ্ঞতা উপায়ুক্তসকলৰ আছে আমি কৰিব খোজা কামটোত ভুল হ'ব পাৰে ভাল হ'ব পাৰে সংশোধনীৰ প্ৰয়োজন হ'ব এই দিশটো আজি পিছবেলা আমি আলোচনা কৰিম অহাকালি ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ 12খন ফ্লেগশ্বিপ আঁচনিৰ অসমত ৰূপায়ণৰ ওপৰত আমি আলোচনা কৰিম প্ৰিয় দৰ্শক বিগত সপ্তাহৰ এক গুৰুত্বপূৰ্ণ খবৰ হ'ল रोजगार মেলাৰ অংশ হিচাপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৭১,০০০ নৱনিযুক্ত প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ কৰে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে
অসমতো মাছখোৱা সাংস্কৃতিক প্ৰকল্প প্ৰেক্ষাগৃহত 217 গৰাকী প্ৰাৰ্থীক কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিযুক্তি পত্ৰ প্ৰদান কৰে। বিগত সপ্তাহৰ মঙলবাৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে ৭১,০০০ নৱনিযুক্ত প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰে। এই নিযুক্তি পত্ৰ বিতৰণ উপলক্ষে দেশৰ ৪৫টা বিভিন্ন স্থানত ৰোজগাৰ মেলা অনুষ্ঠিত হয়। আনহাতে গুৱাহাটীৰ মাছখোৱা ITS চেণ্টাৰত কেন্দ্ৰীয় বন্দৰ জাহাজ আৰু জল পৰিবহণ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমৰ 217 গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰে। বিভিন্ন ক্ষেত্ৰৰ বাবে নৱনিযুক্তসকলক নিযুক্তি পত্ৰ প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিযুক্তি সৃষ্টিত উচ্চ অগ্ৰাধিকাৰ দি অহাৰ ফলত চৰকাৰে দায়িত্ব সহকাৰে প্ৰয়াস চলাই আহিছে। অনুষ্ঠানত অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান গুৱাহাটীৰ অধ্যাপক অশোক পুৰাণে আৰু উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য পাৰ্চনেল বিষয়া চন্দ্ৰজিৎ শইকীয়াকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতবৰ্ষৰ যুৱ শক্তিক সবলীকৰণ কৰাৰ নিমিত্তে আৰু ভাৰত ৰাষ্ট্ৰক বিশ্বৰ বুকুত সৰ্বতোতকৈ শক্তিশালী ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে এটি সোণালী সুযোগ প্ৰদান কৰিছে ৰোজগাৰ মেলাৰ যোগেদি। লক্ষ্য হৈছে 10 লাখ নিবনুৱা যুৱক যুৱতীক নিযুক্তি দিয়া আৰু আজি ইতিমধ্যে ৫ম পৰ্যায়ত নিযুক্তি পত্ৰ দিয়া হ'ল। গতিকে ৩,৫০,০০০তকৈ অধিক এতিয়ালৈকে নিযুক্তি পত্ৰ দিয়া হৈছে। আগন্তুক 10 লাখ লক্ষ্যৰে এই কাৰ্যসূচী আগুৱাই নিয়া হৈছে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত। তেখেতে যেনেধৰণে কথা দিছিল সেই কথাক আখৰে আখৰে আজি মৰ্যাদা সহকাৰে পালন কৰিছে। প্ৰগতিবাদী নিৰ্ভীক সাংবাদিক পৰাগ কুমাৰ দাস নোহোৱা হোৱাৰ ২৪ বছৰ হ'ল। আততায়ীৰ হাতত প্ৰাণ হেৰুওৱা লেখক সাংবাদিক পৰাগ কুমাৰ দাসৰ ২৪ সংখ্যক মৃত্যুবাৰ্ষিকীত বিগত সপ্তাহত সাংবাদিকগৰাকীক ৰাজ্যবাসীয়ে শ্ৰদ্ধাৰে সোঁৱৰে। বিশিষ্ট সাংবাদিক সংগীতা বৰুৱা পিছাৰুটিক এইবাৰৰ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা প্ৰদান কৰা হয়। বিগত সপ্তাহৰ বুধবাৰে প্ৰয়াত সাংবাদিক পৰাগ কুমাৰ দাসৰ ২৪ সংখ্যক মৃত্যুবাৰ্ষিকীত ৰাজ্যৰ ভিন্ন প্ৰান্তত সাংবাদিকগৰাকীলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰা হয়। গোলাঘাট মিডিয়া ফৰামেও বিভিন্ন কাৰ্যসূচীৰে সাংবাদিকগৰাকীৰ মৃত্যুদিনটো পালন কৰে। গোলাঘাটৰ সাংবাদিক মহলৰ লগতে প্ৰতিটো দল সংগঠনৰ বিষয়ববীয়াই অংশগ্ৰহণ কৰি সাংবাদিকগৰাকীৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰে। পৰাগ কুমাৰ দাসক আততায়ীয়ে হত্যা কৰিছিল। তেখেতৰ মৃত্যুত আজিৰ দিনটোত আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। তেখেতৰ যিবোৰ লিখনি আছিল সেই লিখনিবোৰত অসমৰ জাতীয়তাবাদৰ আৱেগ, ভৱিষ্যতে ল'ব পৰা কৰ্মপন্থা আৰু নতুন প্ৰজন্মই সেইবিলাক লৈ কেনেদৰে আগবাঢ়িব পাৰে তাক বিস্তৃত ধাৰণা তেখেতে দাঙি ধৰিছিল। আজিৰ পৰা ২ শতিকাৰ শেষৰ ফালে 2টা দশকত সাংবাদিকতাক তেখেতে এটা নতুন ৰূপ দিছিল। গতিকে আমি ভাবোঁ তেখেতৰ লিখনিৰাজিৰ মাজেদি যি জাতীয়তাবাদী ধাৰা প্ৰস্তুত হৈছিল, নতুন প্ৰজন্মই বিজ্ঞানসন্মতভাৱে এইবোৰ অধ্যয়ন কৰা উচিত। একেদিনাই গুৱাহাটীৰ প্ৰেছ ক্লাবত দ্য ৱায়াৰ সংবাদ গোষ্ঠীৰ চিফ অৱ ব্যুৰো বিশিষ্ট সাংবাদিক সংগীতা বৰুৱা পিছাৰুটিক পৰাগ কুমাৰ দাস সাংবাদিক বঁটা প্ৰদান কৰা হয়। বিশিষ্ট গল্পকাৰ লেখিকা অৰূপা পতংগীয়া কলিতাই সাংবাদিকগৰাকীক এই বঁটা প্ৰদান কৰে। অনুষ্ঠানত সাংবাদিক তথা ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞা, বিশিষ্ট অধিবক্তা শান্তনু বৰঠাকুৰকে ধৰি কেইবাগৰাকীও গণ্যমান্য ব্যক্তি উপস্থিত আছিল। পৰাগ কুমাৰ দাসৰ যিমানখিনি সংগীবৃন্দ আছে চবকে মই ধন্যবাদ জনাইছোঁ, কাৰণ তেওঁৰ স্মৃতি আৰু তেওঁৰ আজিৰ দিনলৈকে যিটো প্ৰাসংগিকতা আছে আপোনালোকে এই এৱাৰ্ডটোৰ জৰিয়তে জীয়াই ৰাখিছে। বৰ ডাঙৰ কথা, ইমানখিনি মানুহ এনেকৈ গোট খাই একেবাৰে শান্তিৰে তেওঁৰ বিষয়ে শুনিছে। বৰ ডাঙৰ কথা। ফাট বিহু ঢকুৱাখানাৰ এক সাংস্কৃতিক পৰিচয়। ফাট বিহুৰ এক স্বকীয় ঐতিহ্য আছে। মহখুলি চাপৰিত অনুষ্ঠিত এই ফাট বিহুৰ অন্তিম দিনাৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে। এটি অৱলোকন। ঢকুৱাখানাৰ মহখুলি চাপৰিত অনুষ্ঠিত ফাট বিহুৰ অন্তিম দিনাৰ কাৰ্যসূচীত দেওবাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে। অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী আনন্দ প্ৰকাশ কৰাৰ লগতে ৰাজ্যখনৰ চহকী সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
ফাট বিহুৱে ঢকুৱাখানাৰ সাংস্কৃতিক পৰিচয়ক প্ৰতিনিধিত্ব কৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই প্ৰাচীন উৎসৱে ৰাজ্যখনৰ বিভিন্ন জনগোষ্ঠীৰ মাজত সম্প্ৰীতিৰ বান্ধোন অধিক শক্তিশালী কৰিব। আহোম ৰাজত্বৰ সময়ত এই বিহুৱে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় সমাদৰ লাভ কৰিছিল। ভূটান, অৰুণাচল, ছিকিম, নাগালেণ্ডকে ধৰি ওচৰ চুবুৰীয়া ৰাজ্যসমূহৰ জনসাধাৰণে এই ফাট বিহুক আঁকোৱালি লৈছিল। সাধাৰণতে বহাগৰ শেষৰ সপ্তাহৰ দেওবাৰটোক সামৰি তিনিদিনীয়া কাৰ্যসূচীৰে ফাট বিহু অনুষ্ঠিত হৈ আহিছে। ফাট বিহুতলীৰ মুঠ ৩৭ বিঘা মাটিৰ বৃহৎ এলেকাত সৰু বৰ গছ-গছনিৰ মাজে মাজেৰে দলবোৰে বিহু মাৰে। বয়ন শিল্পৰ প্ৰদৰ্শনী আৰু প্ৰতিযোগিতা, মুকলি বিহুৰ উপৰি চেমনীয়া বিহু, জীয়ৰী আৰু বোৱাৰীসকলৰ টকা বিহু, হুঁচৰি আদি অনুষ্ঠিত হৈ আহিছে। এনেদৰে ফাট বিহু এতিয়া অসমৰ লোক সংস্কৃতিৰ এক প্ৰধান অংগত পৰিণত হৈছে। ঢকুৱাখানাৰ ঐতিহ্য, কৃষি, নদ-নদী, গছ-গছনি ইত্যাদিৰ অপৰূপ সৌন্দৰ্য ফাট বিহু গীতৰ মাজতে প্ৰকাশিত হয়। ফাট বিহুত মিচিং ডেকা গাভৰুৱে ঐনিতম গীত গাই নিজৰ চহকী সংস্কৃতিক প্ৰতিফলিত কৰে। এই বিহুত যে বজাৰৰ সম্পৰ্ক আছে সেই কথা বিহু গীতৰ মাজেৰে শুনিবলৈ পোৱা যায়। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে প্ৰতিষ্ঠা কালৰে পৰা সত্য, নিকা আৰু শুদ্ধ বাতৰি প্ৰচাৰৰ ক্ষেত্ৰত অসমৰ সংবাদ মাধ্যমৰ এক আদৰ্শ হিচাপে প্ৰতিষ্ঠিত হৈছে। আকাশবাণীৰ বাতৰি বুলিলে সৰ্বদিশতে সৰ্বজনৰে এক গভীৰ বিশ্বাস। বিগত সপ্তাহত আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে উদযাপন কৰিলে ৬৭ সংখ্যক প্ৰতিষ্ঠা দিৱস। সংবাদ প্ৰবাহত এইবাৰ দিব খুজিছো এই প্ৰতিষ্ঠা দিৱসৰ কিছু খবৰ। প্ৰিয় দৰ্শক, সংবাদ প্ৰবাহত এইবাৰ দিব খুজিছো অন্য দুটিমান গুৰুত্বপূৰ্ণ খবৰ। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে বিগত সপ্তাহৰ সোমবাৰে দিনজোৰা কাৰ্যসূচীৰে ৬৭ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰে। কটন বিশ্ববিদ্যালয়ৰ সুদমাৰ্চন হলত আয়োজিত প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত আকাশবাণীৰ সঞ্চালক প্ৰধান ড বসুধা গুপ্তাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। কাৰ্যসূচীৰ উদ্বোধনী অনুষ্ঠানত জ্যেষ্ঠ আৰক্ষী বিষয়া হীৰেন নাথ, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত আছিল। ইয়াৰ পাছতে আধুনিক যুগত যোগাযোগৰ মাধ্যম হিচাপে আকাশবাণী বিষয়ক এক আলোচনা চক্ৰ অনুষ্ঠিত হয়। এই আলোচনাত ৰাজ্যিক তথা আয়ুক্ত ড সমুদ্ৰগুপ্ত কাশ্যপ, অইলৰ বিষয়া প্ৰশান্ত বৰকাকতি, ইউনিচেফৰ বিষয়া ড মধুলিকা জনাথন আৰু পৰিৱেশ সংৰক্ষক ড পূৰ্ণিমা দেৱী বৰ্মনে অংশগ্ৰহণ কৰে। দিনটোৰ শেষত আকাশবাণীৰ বাতৰি বিভাগৰ পুৰণি কৰ্মীসকলৰ এক মত বিনিময় অনুষ্ঠানৰো আয়োজন কৰা হয়। আমি যি ৮০ দশকত ৯০ দশকত যি মানে কলেজ বা ইউনিভাৰ্চিটিৰ ছাত্ৰ আছিলোঁ, তেওঁলোকে নিশ্চয় বুজি পাব যে আমাৰ জীৱনত আকাশবাণী বা ৰেডিঅ'ৰ যথেষ্ট গুৰুত্ব আছে, কি ধৰণে তেওঁলোকে আকাশবাণীয়ে আমাক সহায় কৰিছিলে। আৰু যিসকল বিশেষকৈ আমাৰ নিচিনা অসমীয়া মিডিয়ামত পঢ়িছোঁ, আমি ইংৰাজী বোধহয় আধাতকৈ বেছি আমি শিকিছোঁ আকাশবাণীৰ ইংলিছ বুলেটিনবিলাক শুনি। গতিকে মই ব্যক্তিগতভাৱে আকাশবাণীৰ প্ৰতি সদায় যথেষ্ট দায়বদ্ধ হৈ থাকিম। मैं कहना चाहूँगा कि आकाशवाणी जैसा नाम कहता है, आकाश असीम है, बाउंड्रीलेस। सी देयर कांट बी अ बाउंड्री फॉर ऑल इंडिया रेडियो। बाकी जो ऑफिस होते हैं उनकी एक बाउंड्री होती है। कॉलेज यहाँ ख़त्म हुआ, बैंक यहाँ ख़त्म हुआ, आकाशवाणी कहीं ख़त्म नहीं होता। जहाँ तक उसकी वेव्स जाती हैं वहाँ तक आकाशवाणी चलता है। ये दिन बहुत विशेष है क्योंकि न्यूज़, आकाशवाणी की न्यूज़ आप मैं सब जानते हैं कि लोगों को उत्तेजित नहीं करती, बल्कि एक सच्ची ठंडी खबर देती हैं जो उनके भीतर एक शांतता पैदा करता है। ভাৰতৰ G20 সভাপতিত্বৰ অংশ হিচাপে বিগত সপ্তাহৰ ১৫ মেত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত L20ৰ কৰ্মৰ ভৱিষ্যত সম্পৰ্কীয় এখন বৈঠক অনুষ্ঠিত হয়। ট্ৰেড ইউনিয়ন সমন্বয় কেন্দ্ৰৰ অসম ৰাজ্যিক কমিটিৰ সহযোগত G20 দেশসমূহৰ সৰ্বাংগীন উন্নয়নৰ লক্ষ্যৰে এই বৈঠক অনুষ্ঠিত হয়। বৈঠকত ভাৰতীয় মজদুৰ ইউনিয়নৰ ৰাষ্ট্ৰীয় সাংগঠনিক সম্পাদক বি সুৰেন্দ্ৰই কয় যে শ্ৰম, নিয়োগ আৰু সামাজিক বিষয়সমূহৰ বহনক্ষম, সুষম আৰু নিয়োগভিত্তিক বিকাশ এই বৈঠকৰ মূল লক্ষ্য। অনুষ্ঠানত ট্ৰেড ইউনিয়ন সমন্বয় কেন্দ্ৰৰ সভাপতি হংসৰাজ আকেলা, L20ৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক SP তিৱাৰীৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত আছিল।
सबके साथ दुनिया के सामने रखने के लिए ये हमारे लिए मौका मिला है। वो मौका में हम लोग ट्रेड यूनियन से एक अच्छा निभाना पड़ता है। बहुत बार हमारे लिए चर्चा में आता है भैया ये G20 देश बोलता है, माने एक्चुअली G20 देश कौन कौन सा होता है, क्या क्या होता है। सभी तरह का देशों के लिए 20 देश को साधारणतः G20 देश बोलता है। माने ये विकसित देश भी है, विकासशील देश भी है, दोनों को मिलाकर एक बार हम उसको चित्र देखें तो ये देशों के लिए एक मानचित्र उनका पूरा का पूरा ध्वज देखे तो हमारे लिए एक सुंदर चित्र दुनिया के सामने ये देश मिलता है। তিনিচুকীয়া জিলাৰ বৰগুৰিত নিৰ্মাণ কৰি উলিওৱা জিলা বিজেপি কাৰ্যালয়টো বিগত সপ্তাহৰ বুধবাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰে। এই উদ্দেশ্যে অনুষ্ঠিত সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কয় যে নৱনিৰ্মিত জিলা কাৰ্যালয়টোৱে বিজেপি কাৰ্যকৰ্তাসকলৰ দীৰ্ঘদিনীয়া সমস্যা দূৰ কৰাৰ লগতে দলটোৰ সাংগঠনিক ভেটি শক্তিশালী কৰাত সহায় কৰিব। অনুষ্ঠানত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণকে ধৰি ভালে সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল। ভাৰতীয় জনতা পাৰ্টিৰ তিনিচুকীয়া জিলা সমিতিৰ কাৰ্যালয়টো উদ্বোধন কৰিলো। ভৱেশ কলিতা ডাঙৰীয়া উপস্থিতিত আৰু আমাৰ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়াৰ উপস্থিতিত তিনিচুকীয়া জিলাৰ মন্ত্ৰী বিধায়ক কাৰ্যকৰ্তাসকলৰ উপস্থিতিত এই মহৎ কামফেৰা আজি আমি সকলোৱে সম্পাদন কৰিলো। বিজেপিৰ সকলো জিলাতে এটাকৈ কাৰ্যালয় আৰু সকলো মণ্ডলতে এটাকৈ কাৰ্যালয় নিৰ্মাণৰ বাবে আমি প্ৰচেষ্টা চলাই আহিছিলোঁ। তিনিচুকীয়াৰ কাৰ্যালয়টো আজি আমাৰ 20 নম্বৰ জিলা সমিতিৰ কাৰ্যালয় আৰু 8খন জিলা সমিতিৰ নিৰ্মাণৰ কাম বিভিন্ন পৰ্যায়ত চলি আছে। ঠিক সেইধৰণে প্ৰায় 400 মণ্ডল কাৰ্যালয় নিৰ্মাণৰ কামো আমি হাতত লৈছোঁ। আমি ভাবোঁ যে ডিচেম্বৰ মাহৰ ভিতৰত প্ৰায় 126টা মণ্ডল কাৰ্যালয় নিৰ্মাণৰ কাম আমি সমাপন কৰিব পাৰিম। বিজেপিৰ সকলো সিদ্ধান্ত যাতে দলৰ কাৰ্যালয়ৰ পৰা হয়, ব্যক্তিগত চিন্তাৰ ওপৰত গৈ সামূহিক চিন্তাই যাতে দলটোক সদায় প্ৰেৰণা দিয়ে, তাৰ বাবে দলৰ কাৰ্যালয় নিৰ্মাণৰ এই প্ৰক্ৰিয়া আমাৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি থাকোঁতে আৰম্ভ হৈছিল। সেই পৰম্পৰাক আজি আমি আগুৱাই লৈ গৈছোঁ। বিগত সপ্তাহৰ দেওবাৰে গুৱাহাটীৰ দীঘলী পুখুৰী পাৰত সমন্বয়ৰ উদ্যোগত সাংবাদিকৰ মুকলি বিহু অনুষ্ঠিত হয়। সিংহপুৰুষ ৰাধা গোবিন্দ বৰুৱা আৰু সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলনৰ পাছত কাৰ্যসূচী মুকলি কৰা হয়। অনুষ্ঠানত ভাষণ দি সমন্বয়ৰ সভাপতি দিগন্ত দাসে কয় যে বিহু আমাৰ বাপতি সাহোন। 9 বছৰ সফলতাৰে সম্পন্ন কৰাৰ পাছত সাংবাদিকৰ মুকলি বিহুৱে এইবাৰ 10ম বছৰত ভৰি দিয়াটো সকলোৰে বাবে আনন্দৰ বিষয়। কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি ৰাজ্যখনৰ 5গৰাকীকৈ সাংবাদিকক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত সাংবাদিকসকলে বিহু নাচত অংশগ্ৰহণ কৰে। প্ৰচেষ্টা লৈছিলোঁ আজিৰ পৰা 10 বছৰ আগতে যে এদিন সাংবাদিকসকলেও বিহু গাব, বিহু নাচিব, একেলগে আড্ডা মাৰিব, একেলগে আমি চাহ জলপান খাম। গতিকে এই সকলোবিলাক আগত ৰাখিয়েই 10 বছৰ আগতে আমি আৰম্ভ কৰিছিলোঁ সাংবাদিকৰ মুকলি বিহু। আৰু আচলতে এটা সংগঠন লাগে আয়োজন কৰিবৰ কাৰণে, গতিকে এই সংগঠনটোৰ নাম দিয়া হৈছিল সমন্বয়। আমি কিছু সাংবাদিক লগ হৈ পেলাই সমন্বয় নামৰ সংগঠনটো প্ৰতিষ্ঠা কৰিছিলোঁ আৰু এই সমন্বয়ে নাটকো কৰিলে আৰু সাংবাদিকৰ বিহুও পাতিলে।
দেশৰ আগশাৰীৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামত এখন আসন স্থাপনৰ বাবে মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই বিগত সপ্তাহৰ 18 মেত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যৰ সৈতে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। এই উপলক্ষে গুৱাহাটীৰ নেটফি হাউচত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ড শৰ্মাই কয় যে চৰকাৰ আৰু জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ প্ৰচেষ্টাত মহাপুৰুষজনাৰ বাণী আৰু আদৰ্শ বিশ্বৰ বুকুলৈ লৈ যোৱাৰ ক্ষেত্ৰত এই দিনটো স্মৰণীয় হৈ ৰ'ব। অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য শান্তি আহৰি ধুলিপুদি পণ্ডিত, ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগু, শিক্ষা উপদেষ্টা ননীগোপাল মহন্তৰ লগতে ভালেমান বিশিষ্ট ব্যক্তি উপস্থিত আছিল। ভাৰতৰ 5খন বিশ্ববিদ্যালয় স্থাপন কৰাৰ বাবে এটা আমি সংকল্প লৈছিলোঁ। যোৱা কেইটামান বছৰত আমি বিশ্বভাৰতী আৰু পাঞ্জাৱ বিশ্ববিদ্যালয়ত শংকৰদেৱ আসন প্ৰতিষ্ঠাৰ ক্ষেত্ৰত আগবাঢ়িছিল। বিশ্বভাৰতীৰ আসনখন তেওঁলোকৰ কিছু অসুবিধাৰ কাৰণে সক্ৰিয় এতিয়াও কৰিব পৰা নাই। পাঞ্জাৱ বিশ্ববিদ্যালয়ে ইতিমধ্যে তেওঁলোকৰ আসনখন সক্ৰিয় কৰিছে। আজি তৃতীয় প্ৰচেষ্টা হিচাপে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামত আসন এখন জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় স্থাপন হ'ব। লাচিত বৰফুকনেই হওক, অসমৰ বিহুৱে হওক বা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শই হওক, ভাৰতৰ বুকুত বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ বাবে আমাৰ চৰকাৰখনে যোৱা 2 বছৰৰ পৰা যি প্ৰচেষ্টা লৈ আহিছে, সেই প্ৰচেষ্টাই আৰু এটা সফলতাৰ আজি মুখ দেখিলে। মই অসমবাসী ৰাইজক আজিৰ এই পবিত্ৰ মুহূৰ্তত অভিনন্দন জনাইছোঁ আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰতি আমাৰ ভক্তিভৰা প্ৰণাম যাচিছোঁ। মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে তিনিচুকীয়াৰ মাকুম শুকান পুখুৰীত নিৰ্মীয়মান তিনিচুকীয়া আদৰ্শ চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন কৰে। তেওঁ মহাবিদ্যালয়খনৰ শেহতীয়া কাম কাজৰ বুজ লোৱাৰ লগতে মহাবিদ্যালয় চৌহদত আনুষ্ঠানিকভাৱে গছপুলি ৰোপণ কৰে। মুখ্যমন্ত্ৰীৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, মন্ত্ৰী সঞ্জয় কিষাণ আৰু কেইবাগৰাকীও বিধায়ক উপস্থিত আছিল। তিনিচুকীয়া মেডিকেল কলেজ নিৰ্মাণৰ অগ্ৰগতিৰ আমি বুজ ল'লোঁ। এই বছৰ আমি তিনিচুকীয়া মেডিকেল কলেজখনৰ স্বীকৃতিৰ বাবে ৰাষ্ট্ৰীয় মেডিকেল আয়োগক, ৰাষ্ট্ৰীয় চিকিৎসা আয়োগক আবেদন কৰিম আৰু তাৰ কাৰণে এই মেডিকেল কলেজৰ হস্পিটেল আৰু আনুষংগিক নিৰ্মাণ 10 ছেপ্টেম্বৰত আমি সমাপ্ত কৰিব লাগিব। হোষ্টেল আদি পৰৱৰ্তী সময়তো চলি থাকিব। মাৰ্চ মাহৰ 2024 মাৰ্চৰ আগতে সম্পূৰ্ণ কনষ্ট্ৰাকশ্যন আমি শেষ কৰিব লাগিব, যাতে ষ্টুডেণ্টসকল অহাৰ আগতে আমি হস্পিটেলখন দিব পাৰোঁ। কিন্তু 10 ছেপ্টেম্বৰৰ আগতে প্ৰায় 80% আমি কাম সম্পূৰ্ণ কৰিব লাগিব, যাতে ৰাষ্ট্ৰীয় মেডিকেল আয়োগৰ স্বীকৃতি আমি লাভ কৰিব পাৰোঁ। উদ্যোগ মন্ত্ৰী বিমল বৰাই বৃহস্পতিবাৰে টিংখাঙত যোৱা 11 মাৰ্চত আধাৰশিলা স্থাপন কৰা গেছ পাইপলাইনৰ প্ৰথমটো প্ৰকল্প ৰাজ্যৰ বাবে মুকলি কৰে। এই প্ৰকল্পৰ জৰিয়তে অঞ্চলটোৰ ৰাইজে উন্নত পাইপলাইন গেছ সেৱা লাভ কৰিবলৈ সমৰ্থ হৈছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰে জনসাধাৰণক উন্নয়নমূলক আঁচনিসমূহৰ সুবিধা প্ৰদান কৰাত গুৰুত্ব আৰোপ কৰি আহিছে। প্ৰিয় দৰ্শক, এয়া আছিল সংবাদ প্ৰবাহৰ আজিৰ খণ্ডৰ খবৰ। পৰৱৰ্তী সপ্তাহত আৰু কেইটামান গুৰুত্বপূৰ্ণ খবৰৰ সৈতে মই নৱজিৎ ডেকা আপোনালোকৰ সন্মুখত পুনৰ উপস্থিত হ'ম। আপোনালোকে চাবলৈ নাপাহৰিব DD অসমৰ অনুষ্ঠান সংবাদ প্ৰবাহ সম্প্ৰচাৰিত হৈ প্ৰতি শনিবাৰে দিনৰ 2:30 বজাত। তেতিয়ালৈ বিদায় লৈছো, নমস্কাৰ।